हेलो बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ সো আজি আমি লৈ আহিছো এডিআৰ এক্সামৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন সো আহক আমি ভিডিওটো আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজধানী কি অসমৰ প্ৰথম ৰাজধানী কি বুলি ক'লে প্ৰাগজ্যোতিষপুৰ কামৰূপ চৰাইদেউ তো অসমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ ইয়াত প্ৰাগজ্যোতিষপুৰটো হৈছে অসমৰ পুৰণি নাম দুই নম্বৰ প্ৰশ্নটো হৈছে সাতভনী ৰাজ্যৰ ভিতৰত কোনখন দ্বিতীয় বৃহত্তম ৰাজ্য তো সাতভনী ৰাজ্যৰ ভিতৰত কোনখন দ্বিতীয় বৃহত্তম ৰাজ্য বুলি ক'লে কি হ'ব অসম আপোনালোকে মনত থব সাতভনী ৰাজ্যৰ ভিতৰত অসম মণিপুৰ মিজোৰাম মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু ত্ৰিপুৰা অৰুণাচল প্ৰদেশটো হৈছে সাতভনী ৰাজ্যৰ ভিতৰত আটাইতকৈ বৃহত্তম ৰাজ্য আৰু সাতভনী ৰাজ্যৰ ভিতৰত যদি কয় দ্বিতীয় বৃহত্তম ৰাজ্য তেতিয়া হ'ব কি আসাম বা অসম ঠিক আছে এতিয়া এই 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি আছিল এতিয়া অসমৰ পুৰণি নাম কি হ'ব আপোনালোক কলোৱেই যে প্ৰাগজ্যোতিষপুৰ হ'ব কাৰণ চৰাইদেউ আমাৰ কি আছিল প্ৰথম ৰাজধানী তো প্ৰাগজ্যোতিষপুৰ হৈছে অসমৰ পুৰণি নাম 4 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া আলোচনী জোনাকী প্ৰথম কিমান চনত প্ৰকাশ পাইছিল জোনাকী যেটো আলোচনী সেই আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল 1889 চনত অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি হৈছে 78438 বৰ্গ কিলোমিটাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ কৰিছে 7খন ৰাজ্যৰ লগত অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমাৰ সৈতে নিজৰ সীমা ভগাই লৈছে এটো হ'ব 8খন 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলা কোনো আন্তৰ্জাতিক সীমাৰ অংশীদাৰী নহয় কোকৰাঝাৰ চিৰাং বঙাইগাঁও আৰু বাক্সা তো কোনখন হ'ব বঙাইগাঁও 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্য অসমৰ বাহিৰত খোদিত কৰা হৈছিল এটো হ'ব নাগালেণ্ড কিমান চনত নাগালেণ্ড অসমৰ বাহিৰত খোদিত কৰা হৈছিল এটো হ'ব 1963 চনত 11 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত মেঘালয়ক অসমৰ বাহিৰত খোদিত কৰা হৈছিল এটো হ'ব 1972 চনত 12 নম্বৰ প্ৰশ্নটো হৈছে কিমানখন দেশে অসমৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে এটো হ'ব কি 2খন 13 নম্বৰ প্ৰশ্নটো হৈছে বাংলাদেশৰ সৈতে অসমে কিমান কিলোমিটাৰ দৈৰ্ঘ্য ভাগ বতৰা কৰে এনসাৰটো হ'ব কি 267.5 কিলোমিটাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে ভুটানৰ সৈতে অসমে কিমান কিলোমিটাৰ দৈৰ্ঘ্য ভাগ বতৰা কৰে এনসাৰ হ'ব কি 265.8 কিলোমিটাৰ 15 নম্বৰ প্ৰশ্নটো লাইছে এতিয়া অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন বুলি ক'লে কি হ'ব কাৰ্বি আংলং অসমৰ সৰু জিলা কোনখন অসমৰ সৰু জিলা কোনখন বুলি ক'লে কি হ'ব দক্ষিণ হালমৰা আৰু দক্ষিণ হালমৰা কেতিয়া জিলাৰ ৰূপে ঘোষিত হৈছিল 2016 চনত মনত থব আপোনালোকে এতিয়া হৈছে 17 নম্বৰ প্ৰশ্নটো লৈ ভাৰতৰ মুঠ ভূমি ক্ষেত্ৰৰ কিমান শতাংশ অসমে দখল কৰিছে এটো হ'ব কি এনসাৰ 2.4% 2.4 শতাংশ ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত অসমৰ কিমান শতাংশ এটা ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত অসমৰ কিমান শতাংশ বুলি ক'লে হেতি কি হ'ব 2.58 শতাংশ এতিয়া এই 19 নম্বৰ প্ৰশ্নটো লৈ অসমৰ আটাইতকৈ ডাঙৰ উপত্যকা কোনটো আমাৰ অসমৰ 3টা উপত্যকা বা 3টা কি আছে অঞ্চল আছে এইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল তো এই 3টাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো এটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা এতিয়া আমাৰ শেষৰ প্ৰশ্নটো লৈ অসমৰ জলবায়ু কেনেকুৱা অসমৰ জলবায়ু কেনেকুৱা ক্ৰান্তীয় মৌচুমী বৰ্ষাৰণ্য জলবায়ু সো আজিৰ ভিডিওটো ইমানে আশা কৰো আপোনালোক ভিডিওটো ভাল লাগিলে সো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ